এই মাত্ৰই ফোনটোত আছেই পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া তেখেতে মোক জনাইছে যে জুবিন গাৰ্গ ডাঙৰীয়া বা আমাৰ মৰমৰ জুবিন এই সংসাৰত নাই। স্বাগতম জনাইছোঁ মই আজিৰ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো আপোনালোকক মই মানে বনাবলৈ খোজা নাছিলোঁ, কিন্তু আজি বনাবলৈ গৈ আছোঁ আপোনালোকক মাজলৈ। আমাৰ অসমৰ বেষ্ট ছিংগাৰ, পপুলাৰ ছিংগাৰ আমাৰ জুবিন গাৰ্গ এতিয়া আমাৰ মাজত নাই বুলি। Hi guys, my friends from Singapore. I'm coming to Singapore tomorrow on 17th of September, and we are organizing an event called Northeast Festival. There, I'm Zubin Garg from Bollywood and Assam and Northeast, and I'll be coming to join you, and I invite you, all of you, to join us for this cultural event. It's not only culture, it's a traditional event from Northeast. We organize in different places, and this time we are doing it in Suntec City, Singapore. So all are invited. See you there. I'll be there. I'll be performing. I'll be talking to you, and I'll be there with you. Thank you and love you, Singapore, all people. Thank you very much. Guys, এই মানে জুবিন গাৰ্গ কেনেকৈ মৰিলে চবৰ মানে নিউজত এই বেলেগ নিউজ আহি গৈছে, বেলেগ নিউজ। আজি আপোনালোকক এইটোৱে আপোনালোকক কৈ দিবলৈ বিচাৰিছোঁ যে জুবিন গাৰ্গ কেনেকৈ মৰিলে আৰু কেনেকৈ এটা মৃত্যুৰ মুখত পৰিলে। চ' আপোনালোকক সেইটো কৈ দিম। চ' আপোনালোকে চাই থাকক ভিডিঅ'খিনি লাষ্টলৈকে স্কিপ নকৰাকৈ। চ' এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। জুবিন দাৰ অলপ গান এটা, মৰম লগা গান এটা। স্কুবা ডাইভিং কৰিছিল আৰু তাৰপিছতে এই ধৰণৰ এটা অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি হয় আৰু জুবিন গাৰ্গক তাৰপিছতে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু চিকিৎসালয়ত বৰ্তমানো তেওঁক চিকিৎসা কৰি আছে। ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গ তেওঁ নাই। পাৰ্থ, অতি দুখেৰে এইটো কথা আমি NKTV দৰ্শকসকলক জনাইছোঁ যে এই মুহূৰ্তত অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আমাৰ মাজত আৰু নাই। অতি দুখেৰে সেই কথা জনাব লগা হৈছে। জুবিন গাৰ্গ, যিগৰাকী জুবিন গাৰ্গক লৈ সকলোৱে গৌৰৱ কৰিছিলোঁ, যিগৰাকী জুবিন গাৰ্গ আজি ছিংগাপুৰত গৈ তেওঁ স্কুবা ডাইভিং কৰিছিল আৰু সেই স্কুবা ডাইভিঙৰ সময়ছোৱাত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল। আৰু এই মুহূৰ্তত আমি NKTV দৰ্শকসকলক জনাইছোঁ যে মৰমৰ জুবিন গাৰ্গ আমাৰ মাজত আৰু নাই। অতি দুখেৰে আমি NKTV দৰ্শকসকলৰ ওচৰত আমি ক্ষমাপ্ৰাৰ্থী সেই খবৰ দিয়াৰ কাৰণে। আমি সেই খবৰ দিবলৈ পাই যথেষ্ট আমি দুখিত। আমি কেনেধৰণে সেই খবৰ আপোনালোকৰ মাজলৈ লৈ গৈছোঁ বা লৈ যাবলৈ চেষ্টা কৰিছোঁ সেই কথাও আমি এই মুহূৰ্তত আমি আপোনালোকক অতি দুখেৰে জনাইছোঁ যে জুবিন গাৰ্গ, যিগৰাকী জুবিন গাৰ্গৰ সৃষ্টিয়ে প্ৰায় 2.5-3 দশক ধৰি দখল কৰি আছিল, সেইগৰাকী জুবিন গাৰ্গ আমাৰ মাজত আৰু নাই। ছিংগাপুৰত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে হাস্পতালত। স্কুবা ডাইভিঙৰ সময়ছোৱাত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল আৰু সেই আঘাতপ্ৰাপ্ত হোৱাৰ সময়ছোৱাত তেওঁক ICUত ভৰ্তি কৰোৱা হৈছিল আৰু ICUত ভৰ্তি কৰাৰ সময়ছোৱাত সেই খবৰ আমি যিটো বিচৰা নাছিলোঁ, যিটো খবৰ আমি দিব বিচৰা নাছিলোঁ, সেই খবৰে আপোনালোকৰ মাজলৈ এই মুহূৰ্তত আমি দিব লগা হৈছে যে সকলোৰে মৰমৰ, সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে ছিংগাপুৰত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে। বনজিত আছে, বনজিত কি ক'ম? আমি প্ৰথমবাৰ মই কৈছোঁ যে আমি দৰ্শকসকলক, NKTV দৰ্শকসকলক আমি দুখেৰে সেই খবৰ আমি ক্ষমাপ্ৰাৰ্থী যে এই খবৰ আপোনালোকৰ মাজলৈ আমি লৈ যাব লগা হৈছে। কাৰণ সকলোৱে জুবিন গাৰ্গক কি ধৰণে ভাল পায়, কি ধৰণে জুবিন গাৰ্গক মৰম কৰে, কি ধৰণে শ্ৰদ্ধা কৰে। আজিকালিৰ এই নিউজবিলাকো আজিকালি কেনেকৈ আৰু মুহূৰ্তে মানে নিউজ দিয়ে। আকৌ এবাৰ কৈ বাচি আছে, এবাৰ কৈ বাচি নাই, এবাৰ কৈ বাচি আছে, এবাৰ কৈ এৰি গুচি গ'ল বুলি। কি ক'ব আৰু কি নিউজ এইবিলাক? অসমত এইবিলাক জেগা নাই। এই মাত্ৰই ফোনটোত আছেই পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া তেখেতে মোক জনাইছে যে জুবিন গাৰ্গ ডাঙৰীয়া বা আমাৰ মৰমৰ জুবিন এই সংসাৰত নাই। তেখেতে এই সংসাৰৰ পৰা আঁতৰি গৈছে। খুব মৰ্মান্তিক ঘটনা, মৰ্মান্তিক দুখদায়ক ঘটনা। আজি আমি
বিজেপি দলে আজি গধূলিও আমি নিৰ্বাচনী প্ৰচাৰ নকৰোঁ। মই এতিয়া খালি গুমাত গৈ মানুহখিনিক নমস্কাৰ কৰি মই গুৱাহাটীলৈ তুৰন্ত উভতি যাম। তেখেতৰ সৎকাৰ বা কি ধৰণে আমি তেখেতক আনো গোটেই কথাবিলাক গুৱাহাটীত গৈ আমি আলোচনা কৰিম। অসমবাসী ৰাইজৰ লগতে মই সমগ্ৰ অসমবাসী ৰাইজৰ হৈ কি ক'ম, দুখৰ ক'বলগীয়া একো শব্দই নাই, শব্দই বিচাৰি পোৱা নাই। এটা মৰ্মান্তিক ঘটনা, জাতিৰ অপূৰণীয় ক্ষতি, জাতিৰ এটা অমূল্য সম্পদ আমি হেৰুৱাই পেলালোঁ। বহুত দুখত আছে মানে মই মানে যে তাৰ মৃত্যু হোৱাটো মই মানে এনেই মানুহকেইটা এনে নিউজ ভাইৰেল কৰিবলৈ এনেকৈ দিছে চাগে বুলি মই ভাবিলোঁ। কিন্তু মই মানে কেইটামান মোৰ মানে মিডিয়াত মানে কাম কৰি আছে, কেইটামান দূৰ বন্ধু কাম কৰি আছে, তেওঁলোকক মই সুধিলোঁ সঁচা নে মিছা। তো সিহঁতে ক'লে সঁচাই, জুবিন দাই আমাৰ মাজত নাই বুলি কৈ দিলে। চ' মই মানে বহুত মানে কিবা মই বিলিভেই কৰিব পৰা নাই যে জুবিন দাই আমাৰ মাজত যে এতিয়া নাই। পুৰা মনটো মানে আমাৰ ঘৰৰ মানে মানুহ মৰিলে নিচিনা যেন লাগিছে, এনেকুৱা মানে কঁপি গৈছে মানে মানুহটো। কঁপি হোৱাৰ কাৰণে এইটো ভিডিঅ'টো আপোনালোকক শ্বেয়াৰ কৰিম বুলি মই মানে এইটো ভিডিঅ'টো বনাইছোঁ। চ' আপোনালোকে ভিডিঅ'টো নিশ্চিত নোহোৱাকৈ চাই থাকক লাষ্টলৈকে। চ' ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। জুবিন দাই মানে নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে ছিংগাপুৰত গৈ আছিলে। ছিংগাপুৰত গৈ যিটো নেকি আলোচনা আছিলে, আলোচনাটোৰ পিছত আছিল, কিন্তু আলোচনাটোৰ আগতে মানে এইটো দুৰ্ঘটনাটো ঘটিলে। চ' মানে তাই এটা সাগৰত মানে মানুহকেইটা মানে ট্ৰেভেল কৰি বহুত ভাল পাইছিলে আগতে। তো সেইটো কাৰণে ট্ৰেভেলত সোমাই পিনি সাগৰৰ মাজত সোমাই মানে তলত সোমাই তাতে মৰিলে বুলি আমি জনামতে তাৰ